অসম চাহ জনজাতি ছাত্ৰ সন্থা ডিমৌ শাখাৰ সম্পাদক শ্ৰী বিশ্বনাথ নাগে এক প্ৰেছ বিবৃতিযোগে জনাইছে যে সকলো ৰাইজৰ সুবিধাৰ্থে শিৱসাগৰ জিলাত অত্যাধুনিক হাস্পতাল নিৰ্মাণৰ দীৰ্ঘদিনীয়া দাবীৰ অন্তত ONGCৰ পুঁজিৰে ৰজাবাৰী চাহ বাগিচাত নিৰ্মাণ হ'ল স্বৰ্গদেউ চুকাফা মাল্টি স্পেচিয়েলিটি হাস্পতাল আৰু হাস্পতালখন ঔৰংগাবাদৰ বাবা চাহেব আম্বেদকাৰ বিদ্যাকীয় নামৰ প্ৰতিষ্ঠানটোক পৰিচালনা কৰিবলৈ দায়িত্ব অৰ্পণ কৰে। দায়িত্ব লোৱা দিনৰে পৰা অসম চাহ জনজাতি ছাত্ৰ সন্থা ডিমৌ শাখাই স্থানীয় শিক্ষিত যুৱক যুৱতী নিযুক্তিৰ ক্ষেত্ৰত প্ৰথম অগ্ৰাধিকাৰ দিয়া দাবী জনাই আহিছে। কিন্তু স্থানীয় যুৱক যুৱতীসকলক দিনক দিনে বিভিন্ন সময়ত বিভাগীয় কৰ্মচাৰীয়ে অত্যাচাৰ দুৰ্ব্যৱহাৰ উপযুক্ত বেতন নিদিয়াৰ লগতে চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে। এই সংক্ৰান্তত অসম চাহ জনজাতি ছাত্ৰ সন্থা ডিমৌ শাখাই বিভাগীয় কৰ্তৃপক্ষক স্থানীয় যুৱক যুৱতী সুৰক্ষা আৰু চাকৰিৰ ভৱিষ্যত সুনিশ্চিত কৰিবলৈ বহুবাৰ অৱগত কৰাৰ পিছতো কোনো ধৰণৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা দেখা নগ'ল। ইতিমধ্যে উক্ত প্ৰতিষ্ঠানটোৱে হাস্পতালত অৰ্থনৈতিক দুৰৱস্থাৰ দোহাই দি হাউচকিপিং, চিকিউৰিটি গাৰ্ড, মালী, নাৰ্ছ, সহায়িকা, ব্যৱস্থাপনা বিভাগ আৰু বিভিন্ন পদৰ যুৱক যুৱতীক কামৰ পৰা ওলোৱাৰ কথা প্ৰকাশ কৰিছে, যাৰ বাবে স্থানীয় যুৱক যুৱতীসকলৰ মাজত চাঞ্চল্যৰ সৃষ্টি হৈছে। যাৰ ফলত আজি পুৱাৰে পৰা চিকিউৰিটি গাৰ্ডৰ ৮০জনকৈ যুৱক যুৱতীয়ে কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ণ কৰে। কৰ্মবিৰতি কাৰ্যসূচীত অসম চাহ জনজাতি ছাত্ৰ সন্থাই সক্ৰিয় সমৰ্থন কৰে। দেখা যায় যে বাবা চাহেব আম্বেদকাৰ বিদ্যাকীয় প্ৰতিষ্ঠানটোৱে আৰম্ভণিৰে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ ওপৰৰ পৰা হিটলাৰী শাসন আৰু মইমতালি চলাই অহাৰ অভিযোগ উত্থাপন হৈছে। দ্বিতীয়তে প্ৰতিষ্ঠানটোৱে অভিজ্ঞ চিকিৎসক নিযুক্তি কৰিব নোৱাৰাত ৰোগ তথা ৰোগীৰ পৰিয়ালবৰ্গক সন্তোষ কৰাত চূড়ান্ত ব্যৰ্থ হয়, যাৰ ফলত এবাৰ চিকিৎসা কৰোৱাৰ পিছত তৃতীয়বাৰলৈ চিকিৎসা কৰাবলৈ অমান্তি হয় ৰোগী তথা পৰিয়ালবৰ্গ। এইবোৰ কাৰণতেই স্বৰ্গদেউ চুকাফা মাল্টি স্পেচিয়েলিটি হাস্পতালৰ অৰ্থনৈতিক দুৰৱস্থা হ'বলৈ ধৰিছে বুলি জানিব দিয়ে। বহিৰাগত বণিক গোষ্ঠীক হাস্পতালৰ দায়িত্ব অৰ্পণ কৰাৰ পিছৰে পৰা হাস্পতালৰ উন্নয়নৰ প্ৰতি কোনো গুৰুত্ব প্ৰদান নকৰি কেৱল উপাৰ্জনৰ হোৱা টকাসমূহ ফ্লাইটত আহি চুটকেছত লৈ যোৱাটোৱে বেছি গুৰুত্ব প্ৰদান কৰে। অসম চাহ জনজাতি ছাত্ৰ সন্থা ডিমৌ শাখাই মাননীয় মুখ্যমন্ত্ৰী তথা স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছে, যদি বাবা চাহেব আম্বেদকাৰ বিদ্যাকীয় প্ৰতিষ্ঠানটোৱে হাস্পতাল পৰিচালনা কৰাত ব্যৰ্থ হৈছে তেন্তে অসম চৰকাৰ অথবা অন্য প্ৰতিষ্ঠানক হস্তান্তৰ কৰক। স্থানীয় শিক্ষিত যুৱক যুৱতীৰ ওপৰত হোৱা অন্যায় অসম চাহ জনজাতি ছাত্ৰ সন্থা ডিমৌ শাখাৰ কোনো কাৰণে মানি নলয় বুলি স্পষ্ট কৰে। চিকিউৰিটি গাৰ্ডে লোৱা কৰ্মবিৰতি কাৰ্যসূচীত উপস্থিত থাকে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় উপসভাপতি শ্ৰীযুত দিগন্ত তাছা, শিৱসাগৰ জিলা সভাপতি শ্ৰীযুত ৰাজকিশোৰ ভূমিজ, সদৌ টাই আহোম ছাত্ৰ সন্থা শ্ৰীযুত জয়ন্ত গগৈ। লগতে কাৰ্যসূচীত উপস্থিত হৈ ডিমৌ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া স্বৰ্গদেউ চুকাফা মাল্টি স্পেচিয়েলিটি হাস্পতালৰ কৰ্তৃপক্ষই কাৰ্যসূচীত উপস্থিত হৈ পূৰ্বৰ দৰে পৰিচালিত হৈ থকাৰ দৰে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ কাম নিয়মিতভাৱে চলি থকাৰ লগতে কোনো কৰ্মচাৰীক চাকৰিৰ পৰা নোলোৱাৰ আশ্বাস দিয়াত চিকিউৰিটি গাৰ্ডে লোৱা কৰ্মবিৰতি কাৰ্যসূচী উঠাই লয়। ডিমৌৰ পৰা শিৱকুমাৰ চৌহানৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। যেনেকৈ কৈছে ল'ৰাবিলাকৰ নিচিনা আমাৰো একেই সমস্যা হৈছে। আমিও আজি ৮-৯ মাহমান হৈছে। আমি প্ৰথম অৱস্থাত আমি ভালেই পাই আছিলোঁ, মানে ধৰক আমাৰ পে'মেণ্টটো ঠিক আছিলে, চব ভালেই পাইছিলোঁ। কিন্তু এতিয়াৰ মানে কি হ'ল, আমাক মানে একেটাই তেওঁলোকৰ নিচিনাই আমাৰো একেটাই চুক্তি কৰিছে যে প্ৰথম অৱস্থাত ক'লে আমাৰ ২৬টা ডিউটিৰ হ'ব বুলি কৈছিলে, কিন্তু ২৬টাৰ পৰা আমাৰ আমি মানে নাপাওঁ। ৩০টা ডিউটি লেডিজখিনি আমি একদম নাপাওঁৱে। মানে আমাৰ অলৰেডি মানে ২২টা পাওঁ, ২২টাৰ পৰা আমাক ২০টা পাওঁহে। মানে ২০টাৰ পৰা আমাক এতিয়া কৰিলে ৮টা নে 7টা কৰিছে। কিন্তু আমি চবেই আহিলোঁ, এটা আশা লৈ আহিছিলোঁ, ইয়ালৈ আহিছিলোঁ আমি নিজৰ এখন জেগাত, এটা নিজৰ জেগাতে আমি কৰ্ম কৰিম, মানে থাকিম, কাৰণ এটা আমি পৰিয়াল চলাম। কিন্তু আমি আছোঁ, বোৱাৰী আছোঁ, লেডিজ আছোঁ, চব আছোঁ, কিন্তু কি কাৰণে আমাৰ এইটো কি কাৰণে হৈছে আমি নিজে গম পোৱা নাই। অকস্মাত এটা গম পাইছোঁ, কাৰণ আমাৰ এনেকুৱা হৈ গ'ল যে আমি বহুতে আজি EMI ল'লোঁ, কাৰোবাৰ কিবা লোন আছে, কাৰণ এটা আশা লৈ আমি আহিছিলোঁ যে আমি এখন পৰিয়াল চলাম, আমি এনেকুৱা এটা কাম কৰিম। কিন্তু আমাক আজি কি কাৰণে ইয়াৰ পৰা বঞ্চিত কৰিছে আমি গম পোৱা নাই। আমাক মানে এটা অকস্মাত এইটো আমাক মানে কৰি দিছে। মানে অকস্মাত কালি গম পাই গৈছোঁ যে তোমালোকৰ ডিউটিবোৰ কম হৈ যাব, এনেকৈ আগষ্টৰ পৰা এনেকুৱা হ'ব, বঢ়াই দিম। আমি অলৰেডি আগত জুলাইলৈকে, জুন মাহৰ পৰা জুলাইলৈকে আমি 11টাৰ অফ পাওঁ। সেই 11টাত আমাৰ একো পে'মেণ্ট আমাৰ নিমিলে। আমি মাত্ৰ 20টা, মানে ধৰক 20টা পাওঁ। সেই 20টাৰ পৰাও আমাক এতিয়া কৰিছে 8টা। আমি কেনেকৈ চলিম, আমি কেনেকৈ পৰিয়াল পোহপাল দিম, সেই তাৰ উত্তৰ লাগে আমাক। মানে আমাক মেডিকেল কৰ্তৃপক্ষইতো আমাৰ ওপৰত কোনো এটা আমাক একো হেৰি কৰা নাই। আমি কি কৰিম, কেনেকৈ চলিম, পৰিয়াল কেনেকৈ চলাম, আমাৰ পৰিয়াল কেনেকৈ চলিব, তাৰ ওপৰত আমি আজি প্ৰতিবাদ কৰিছোঁ।